জ্ঞানদীপক যোনটো শনিমন্দিৰ আছে সেইটো নাকাটো মাৰি আছিলে পুলিচে তো মানে তাতে মোক ৰখাইছিলে নৰ্মেলি মানে তাতে নৰ্মেলি ডেলিভাৰী এজেণ্ট লগত যাবই দিয়ে বাহিৰত মানে সেইফালে পাৰ হৈ যাব দিয়ে তো ময়ো তেনেকৈ ভাবিছিলোঁ নৰ্মেলি পইচা বুলি কিন্তু এটা চিৰিয়াছ ইছ্যু চলি আছে অলৰেডি ৰাইজিং ডে হৈ আছে বুলি কৈছে আলফা সেইকাৰণে তো সেইটো কাৰণে মানে অকণমান তাতে নাকাটো অলপ বেছিকৈ লগাইছিলে মাতিলে মই মানে ভালকৈ গুৰুত্ব নিদিলোঁ কোনে কৈছে আপুনি এই ৰাইজৰ মানে আগত যে ক্ষমা বিচাৰিছে কিয় ক্ষমা কিয় বিচাৰিছে আপুনি যদি পইচা লোৱা নাই প্ৰথমবাৰ নাই মানে আমি কৈছোঁ মানে কি যিখিনি মানে 8 বা 10টা ডক্টৰৰ আমি টোটেলখিনি তোলা নাই আৰু কেইটামান তুলিছে তেওঁৰ লগত মই বহিছিলোঁ মই কথাখিনি বুজাই কৈছিলোঁ এতিয়া মানে ফান নাই সেইকাৰণে মানে প্ৰব্লেমটো হৈছে এতিয়া মানে আপোনাৰ 8ৰ পৰা 10জনৰ পৰা আপুনি পইচা লৈছে সেই মানুহৰ পৰা আপুনি ক্ষমা বিচাৰিছে মই মানে কি টকা আমি দিম বুলি আমি তেতিয়াই কৈছোঁ কিন্তু আমাৰ ফান নাই যিখিনি টকা আপুনি ঘূৰাই লৈছে যিখিনি পইচা উঠাব পাৰিছোঁ টোটেলখিনি উঠাব হোৱা নাই আমি দিয়ে যদি তাৰ পৰা পইচা লোৱা নাই আপুনি সময় কিয় বিচাৰিছে তাৰ পৰা পইচাটো আমি কৈছোঁ মানে যিটো আমি যেতিখিনি আমি যে একাউণ্টত যিটো আমি কৰিছিলোঁ আমি 8-10টা ঘৰৰ মানে আমাৰ যিটো জব কাৰ্ডৰ আছিল জব কাৰ্ডবিলাকৰ আমি কৰিছিলোঁ সেই জব কাৰ্ডবিলাক মানে আমি বেনিফিচিয়াৰীৰ লগত মই কথা পাতিছিলোঁ যে আমি এইটো আমি এনেকুৱা হ'ব আমি পইচাখিনি উঠাই দিম সিহঁতৰ পৰা মানে 15,000 20,000 22,000 টকা লৈছে ঠিক আছে এনেকুৱা প্ৰমাণটো থাকিব এনেতো আমাৰ কাগজটো থাকিব লাগিব আমি এতিয়া এফটি হৈছে যদি প্ৰমাণ মতে নাথাকে তেনেহ'লে আপুনি সিহঁতৰ পৰা কিয় ক্ষমা বিচাৰিছে নাই মই যিটো প্ৰথম যিখিনি কথা কৈছিলোঁ ৰাইজে মোক কৈছিলে প্ৰথমতে আমি বহিছিলোঁ তাৰ লগত ৰাইজৰ লগত বহিছিলোঁ কি হৈছিল মাজৰ সময়খিনি কি ভিতৰত প্ৰহাৰ কৰা বুলি কৈছে যে মই মানে আমি টোটেলখিনি তুলিব পৰা নাই 8-10টা মান আছে ইয়াৰ পৰা আমি টোটেলখিনি ধৰক এজনৰ পৰা আমি 7,000 তুলিছোঁ কোনোবাই আমি তুলিব পৰা নাই আৰু এবাৰ আজি 3 মাহ 4 মাহ সেইটো আছে 3 মাহ আগত 1 মাহ আগত আমি এতিয়া পাইছোঁ 1 মাহ হোৱা নাই এতিয়ালৈকে যদি এমাহ হোৱা নাই সিহঁতৰ পইচা মানে একটু আপুনি মই আহি আছোঁ 3 মাহ প্ৰায় সিহঁতৰ কমতে 2 মাহ হৈ গ'ল নাই এইটোতো নেট মাৰিলে চব ওলাই যাব কেইদিন আগত পইচা সোমাইছে কিমান দিন আগত পইচা সোমাইছে মই নাজানো কিন্তু মই আহিছোঁ মই তাত মই কৈ দিছোঁ যেনেকুৱা এজন আছিল মই কৈছিলোঁ লগে লগে মোক সুধিছে মই লগে লগে কৈছোঁ পইচাটো আমি লগে লগে ঘূৰাই দিছোঁ মই বিজেপিৰ চেয়াৰমেন হয় আমি সেইটো আছিল হয়তো আপোনাৰ পইচাটো ঘূৰাই দিছোঁ আমি বিচিডিচি চেয়াৰমেন মদাতি বৰ্তমান তেনেকুৱা আমি পইচা দিছোঁ আমি অলৰেডি এই যে আছে লগতে আমি পইচাখিনি তাৰ বৰ্তমান কমপ্লিট হৈছে আমি যেতিয়া আমাক কৈছোঁ আমি তেতিয়া আমি কৈছোঁ তোমাৰ মোক দিয়াৰ পিছত মোক কৈছোঁ নহয় তোমাৰ টেকা তুমি পাই যাবা লগে লগে মই কৈছোঁ যিখিনি আমি টোটেল মানুহৰ পইচাখিনি আমি উঠাব পৰা নাই ফান নাই সেইটো মানে কৈছে এফটি অহাৰ পিছতে চব কিছু হৈ যাব এফটি হৈ আছে নাজানো আমি আহিছোঁ ৰাইজৰ লগত আমি তাক মাত দিছোঁ তাক লগত গৈছোঁ পইচা লগে লগে ঘূৰাই দিছোঁ অলপ ঠিক হৈছে আমি সেইটো আছিল হয়তো আপোনাৰ পইচাটো ঘূৰাই দিছোঁ আমি ঘৰত বিচিডিচি চেয়াৰমেন মদাতি আছে লগতে আমি পইচাখিনি তাৰ আমি যেতিয়া আমাক সুধিছোঁ আমি তেতিয়া আমি কৈছোঁ তোমাৰ মোক সুধাৰ পিছত মোক কৈছোঁ নহয় তোমাৰ টেকা তুমি পাই যাবা লগে লগে মই কৈছোঁ যিখিনি আমি টোটেল মানুহৰ পইচাখিনি আমি উঠাব পৰা নাই ফান নাই সেইটো মানে কৈছে এফটি অহাৰ পিছতে চব কিছু হৈ যাব এফটি হৈ আছে নাজানো আমি আহিছোঁ ৰাইজৰ লগত আমি তাক মাত দিছোঁ তাক লগত মই বহিছোঁ যে আমি এইটো আমাৰ মানে যিটো পইচা টাইম দিব লাগিব পইচাটো উঠাব লাগিব দিব লাগিব ফান নাই এতিয়া মই ফান নাই এতিয়া ৰাইজক বুজাব লাগিব ফান নাই ফান নাই আমি কি কৰিম তেনেকুৱা হ'ব নালাগে আৰু নৰ্মেলি কাৰণ আজি যে শুকুৰালি যে ঘটনা কৰিলে আজি 15-20 দিন হৈ গ'ল অলৰেডি একবাৰ মদাতি আমাৰ এটা মিটিং কৰিছিলোঁ এই পইচাৰ কাৰণে সি এসপ্তাহ টাইম লৈছিলে টাইম লোৱাৰ পিছত যিখিনি পইচা মই উঠাই লৈছিলোঁ 20,000 কৈ 22,000 কৈ 15,000 কৈ আকৌ বা 10,000 কৈ মানে আমাৰ 15-20 জন মানুহ আছে এনেকুৱা সি ঘৰ বনাবৰ কাৰণে পইচা নাই লাষ্টত শুকুৰালিৰ তাত যায় শুকুৰালিক লগ নাপায় মাৰিয়া বগত থাকে গৰিবপুৰ কিন্তু এই গৰিবপুৰ গ'লে ফোন মাৰিলে ফোন ৰিচিভ নকৰে বেনিফিচিয়াৰীবিলাক পাগলা হৈ গ'ল শুকুৰালিক লগ পাম পইচা উঠাই কিনি ফেলি সেই মানুহবিলাক ঘূৰাই
নকৰাৰ কাৰণে কমচে কম আজি যে একমাহ হৈ গ'ল অলপ হ'লেও এইটো হৈছে এতিয়ালৈকে পইচা দিয়া নাই। এতিয়া আমাৰ মদতি বিচাৰি আহিছে আমাৰ পাব্লিকে, আমাৰ যিবিলাক বিচাৰি যিবিলাকে পইচা যিবিলাক মাৰি খাইছে সেইবিলাকে মানুহবিলাকে আটক কৰি দিলে। আত্মহত্যা কৰিছে অলৰেডি একমাহ হৈ গ'ল। তাৰ ঘৰত গৈছে, সেই ঘৰত লগ নাপায়, ফোন কৰিলে ফোন ৰিচিভ নকৰে। আৰু যি মানে আৰু মানুহৰ পইচা লৈছিলে যিবিলাক মানে অলপ দম দিব পাৰে তাৰ পইচাবিলাক ৰিটাৰ্ণ কৰি দিছে। যিবিলাক দুখীয়া মানুহ এই দুখীয়া মানুহবিলাক এতিয়ালৈকে পইচা ৰিটাৰ্ণ কৰিয়ে দিয়া নাই। এতিয়া যেতিয়া আমাৰ মদাতি যেতিয়া আটক কৰিলে এতিয়া ক্ষমা বিচাৰি আছে। আমাৰ ৰাইজে বেনিফিচিয়াৰীৰ লগত আমালোকৰ ৰাইজে আমালোকে আটক কৰিলো পইচাখিনি দি যা। সেইটো আমাৰ এই যে যিটো জব কাৰ্ডৰ বিপিএল ঘৰ যিটো বুলি কয়, আমি বিপিএল ঘৰৰ পইচাখিনি তাত এনেকুৱা কি লিংক বনাইছে মানে ফিংগাৰটো তাৰ যি বেনিফিচিয়াৰী যি পাব লগা হয় সেই ফিংগাৰ দিলে পইচা নুঠায় আৰু সেই ফিংগাৰ দিলে সেই পইচা উঠাই লয়। এই সবকেইটা সি আমাৰ চকুৰ আলি যি আমাৰ চেয়াৰমেন সি মুৰব্বী বুলি যে কয়, আজি সেই মুৰব্বীয়ে যিকোনো পইচা আত্মহত্যা কৰি খালে আজি সেই চকুৰ আলিয়ে আমাৰ মদতিৰ ৰাইজৰ আগত ক্ষমা বিচাৰি আছে যে মই যিখিনি পইচা খাইছো মই পাব্লিকৰ ওচৰত মই ক্ষমা বিচাৰো, মই এক সপ্তাহ টাইম দিওঁ, এক সপ্তাহৰ ভিতৰত মই পইচা ৰিটাৰ্ণ কৰোঁ। না মই এক সপ্তাহটো নালাগে, মই কাঠ লগাইছোঁ, মই এতিয়া কাঠ নষ্ট হৈ আছে, মই দুখীয়া মানুহ এতিয়া পইচা নাই। কোনোবা চৰকাৰে যি অনুদান দিছে পইচা দিছে সেই পইচাটো ঘৰৰ নহয়। মই শুকুৰালী মই চৰকাৰৰ পৰা এটাই আহ্বান জনাওঁ যে আমাৰ বিজেপি চৰকাৰ ই এটা কথা কৈছে যে আমি দুৰ্নীতি নকৰোঁ। আৰু আমি চকুৰ আলিয়ে আজি মই গম পালোঁ মদাতিক বেছি দিছে, এনেকুৱা দুৰ্নীতি কৰিছে সেইটো দুখীয়া মানুহ মই সহ্য কৰিব নোৱাৰে। মানে সহ্য এইটো মই চৰকাৰৰ আবেদন জনাওঁ, এইটো মই দাবী জনাওঁ তাতে